যোৰহাটৰ বিধায়ক তেখেতৰ এটা বিশেষ ঘৰুৱা কামত তেওঁ আমাৰ পৰা অনুমতি লৈয়ে তেওঁ গৈছিলে আৰু তেওঁৰ কাৰ্যকৰ্তা গোটেই কাম কৰি আছে আৰু আমাৰ কোনোবা নাই বা বিধায়ক এজন নাই বুলি তেওঁৰতো কাৰ্যকৰ্তাখিনি নোহোৱা হৈ নাযায় গোটেইখিনিয়ে কাম কৰি আছে চাওক আপোনালোকৰ মই এইটোকে ক'লো আপোনালোকৰ যিটো ডিছকাশ্যন যে অমুক MLA তমুক সেই ডিছকাশ্যনটো মই আৰু কৰি কি লাভ পাম কওক আপোনালোকে গতিকে সেইটোৰ লগত মুখ্যমন্ত্ৰী এজনে এইটো কথা পাতি কি লাভ হ'ব এতিয়া কিন্তু যেতিয়া বিধায়কগৰাকীয়ে এনেকে যোৱা নাই তেওঁ মোৰ পৰা অনুমতি লৈ গৈছিলে এইটো নহয় যে তেওঁ নিজে নিজে গুচি গৈছে তেওঁ অধ্যক্ষৰ পৰা অনুমতি লৈ গৈছিলে মোৰ পৰা অনুমতি লৈ গৈছিলে আৰু মই যোৰহাটৰ দিনাত গৈ আহিছো মোকতো কোনেও কোৱা নাই যে বিধায়ক নোহোৱাৰ কাৰণে বিশেষ অসুবিধা হৈছে টেলিফোনততো কথা পাতি থাকে যোৰহাটত যিখিনি বানপানী হৈছে মানুহক যথেষ্ট পৰিমাণে জিলা প্ৰশাসনে সহায় কৰিছে আৰু মই যোৱা দিনাখনো মইতো ভোগদৈ নদীৰ একেবাৰে মাজলৈকে গৈছো মোক কোনেও অভিযোগ দিয়া নাই স্থানীয় মানুহ স্যাৰ গুৱাহাটীৰ পৰিস্থিতিও যথেষ্ট বেয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাতো স্কুল কৰাৰ পৰিৱেশ বৰ্তমান নাই অন্তত আৰু এসপ্তাহলৈকেতো তাতে আমি গৰম মানে খুলিব বাকী জেগাততো প্ৰব্লেম নাই এইবাৰতো অসমত বাকী কোনো অঞ্চলত বানপানী হোৱা নাই এতিয়ালৈকে কিন্তু ইউজুৱেলি আমি 15 আগষ্টলৈকে সাৱধান হৈ থাকিব লাগে আৰু শিৱসাগৰ আৰু চৰাইদেউ জিলাক বাদ দি বাকী জেগাত স্কুল কলেজ নৰ্মেল লাইফ হ'ব পাৰে আৰু এইবাৰ বেসিক্যালি যোৱাবাৰ বহুত দিনলৈকে বৰষুণ হোৱা নাছিল এইবাৰ বহুত বেছি ৰেইনফল হ'ল